प्रतिदिन टाइমৰ সাংবাদিক শচীন শ্যামন্ত বৰালৈ নিষ্ঠাবান সাংবাদিকতা বঁটা সামাজিক সাংস্কৃতিক সংগঠন মিছন ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে আগবঢ়াইছে এই বঁটা সংগঠনটোৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হয় বঁটা প্ৰদান কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই प्रतिदिन टाइমৰ সাংবাদিক শচীন শ্যামন্ত বৰালৈ নিষ্ঠাবান সাংবাদিকতা বঁটা সামাজিক সাংস্কৃতিক সংগঠন মিছন ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে আগবঢ়াইছে এই বঁটা সংগঠনটোৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হয় বঁটা প্ৰদান কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই হয় আমি মিছন ডেভেলপমেণ্ট ফাউণ্ডেশ্যন চমুকৈ MD ফাউণ্ডেশ্যনে আমি ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি ডিব্ৰুগড় জিলাৰ পুথিভঁৰাল প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ আৰু প্ৰতি বছৰে আমি অসমৰ বিভিন্ন শিতানত বা বিভিন্ন জড়িত হৈ থকা বিশেষ ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাওঁ সাংস্কৃতিক ক্ষেত্ৰত হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক সমাজৰ ক্ষেত্ৰতে হওক বা ক্ৰীড়া জগততে হওক সংবাদ জগততে হওক সকলোকে আমি তেওঁলোকক বিশেষ আমি অলপ মৰম দিবলৈ আমি চেষ্টা কৰোঁ এই বছৰ আমি 2026 বৰ্ষৰ বাবে আমি বিশেষ ব্যক্তি কেইজনমানক আমি উপাধি প্ৰদান কৰিছোঁ আৰু তেওঁলোকক আমি বঁটা প্ৰদান কৰিছোঁ আৰু বিশেষ সম্বৰ্ধনা প্ৰদানো কৰিছোঁ আমি এই বছৰৰ সৰ্বশ্ৰেষ্ঠ বঁটা হিচাপে আমি মহীয়সী গুৰু বঁটা প্ৰদান কৰিছোঁ দুলীয়াজান টিপলিংঘাট হাইস্কুলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মোৰ শিক্ষাগুৰু জগত চন্দ্ৰ বৰুৱা ছাৰক আৰু সাংস্কৃতিক জগতত বিভিন্ন মঞ্চত সলগনি লগাই থকা আমাৰ সকলোৱে জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী দত্তক এবাৰ সুৰীয়া কণ্ঠী উপাধি প্ৰদান কৰিছোঁ আৰু এবাৰ সংবাদ জগতৰ লগত জড়িত থকা আমাৰ প্ৰাগ চেনেলৰ আমাৰ যোৰহাটৰ সংবাদদাতা উৎপল বৰাক নিষ্ঠাবান সাংবাদিক বঁটা আৰু প্ৰতিদিন টাইমৰ সংবাদদাতা গুৱাহাটীৰ যুৱ সাংবাদিক শচীন শ্যামন্ত বৰাক তেখেতক নিষ্ঠাবান সাংবাদিক বঁটা দিছোঁ আৰু তেনেকৈ আমি কেইবাজনো ব্যক্তিক সংবাদ মাধ্যমক আমি বঁটা প্ৰদান কৰিছোঁ আৰু আমি এই MD ফাউণ্ডেশ্যনে আমি এটা বিশেষ ভূমিকা আমি এইবছৰ লৈছোঁ আমাৰ ক্ৰীড়া জগতৰ লগত যিসকল জড়িত হৈ থাকে তেওঁলোকৰ খেলুৱৈসকলক আমি তেওঁলোকক সাজ পোছাক আমি তেওঁলোকক আজি এই মঞ্চতে প্ৰদান কৰিম আৰু মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত যিসকলে কাম কৰি আছে